খাটনিয়াৰ অসমৰ প্ৰত্যেকখন থানাতে মহিলাৰ এটা গোট স্থাপন কৰা হ'ব গম পাইছেনে নাই গম পোৱা নাই নহয় ছাৰ এইটোতো বৰ ভাল খবৰ হ'ব ক'ত দিছে কিয় পেপাৰত দিয়ে আছে দেখোন পঢ়া নাই নেকি ইংলিছ পেপাৰত দিয়া নাই নেকি তাৰ মানে আপুনি ইংলিছ পেপাৰহে পঢ়ে নেকি হেডলাইনটো চাই এডিটৰিয়েলি সেইখিনি বস্তু চাওঁ হে এডিটৰ সম্পাদকীয়টো মই পঢ়োঁ খাটনিয়াৰ আপুনি মানুহটোৱে যেতিয়া যিটো কথা সুধিব লাগে তেতিয়া নুসুধি বেলেগ এটা কথা কিয় সোধে এটা অনুসন্ধিৎসু মনৰ বাবে মানে নজনাটো জানিবলৈ বিচৰাটো আৰু খুচৰি খুচৰি জ্ঞান লোৱাৰ মোৰ এটা দুৰ্বাৰ হেঁপাহ থকহে তেনেকুৱা হোৱা হলে আপুনি পুলিচ নহয় চাইণ্টিষ্ট হলহেঁতেন আশাও কৰিছিলোঁ ছাৰ চাইণ্টিষ্ট হোৱাৰ কিন্তু প্ৰথম বছৰ মেট্ৰিকৰ ছায়েন্সত মই গেৰ মাৰি দিলো নহয় কিন্তু মই ভাগি নপৰিলো ছাৰ একেবাৰে খৰচি মাৰি পঢ়ি পিছৰ বছৰ সেয়া ৰিজাল্ট ক্লিয়াৰ খালি সেই বৰ্ডৰ ফালৰ পৰা 5 নম্বৰ এটা অনুদান দিছে আৰু তাৰ মানে আপুনি গ্ৰেছ মাৰ্ক পাই পাছ কৰিছিলে কিন্তু সেইটোলৈ মোৰ অকণো অহংকাৰ নাই ছাৰ সেইটো বেটছততো মোৰে ৰিজাল্ট ভাল আমাৰ লগৰ সোপাই ফেইল কৰিছে অধঃপতনে যোৱা সোপা মোৰ ৰাস্তালৈ ওলাবলৈ লাজ লাগিছে সেইকেইদিনত তাৰ মানে আপোনাৰ বেটছৰ আপুনিয়ে চবতকৈ মেৰিটিয়াছ ষ্টুডেণ্ট মেৰি সেইটো মই মেৰিট নহয় মেৰিট মই পিছৰ বছৰে মেৰিট বিয়া পাতি পেলালো বুজিছো একচুৱেলি মইহে আপোনাৰ জ্ঞানৰ মূলটো বুজি পোৱাত দেৰি হ'ল ছাৰ কথাষাৰ আপুনি অন্তৰৰ পৰা ক'লে নে ইটিকিং কৰিলে আপুনি কি বুলি ভাবিছে অন্তৰৰ পৰা ইটিকিং কৰা বুলি ভাবিছো নাই সঁচাকৈয়ে কৈছো হ'ল যাওক এতিয়া ছাৰ হেৰি এই মহিলাৰ গোটটো যে গঠন হ'ব আমাৰ আউটপোষ্টটো হ'বনে সেইটো কাৰণে এতিয়াও চাৰ্কুলাৰ অহা নাই কিবা কৰে নহয় মানে হ'লে ভাল হয় আৰু থানাখন শক্তিশালী হ'ব দিয়কচোন যিখিনি শক্তি আছে সেইখিনিয়ে প্ৰয়োগ কৰক গৈছো হয় চাইণ্টিষ্ট হয় একান্ত বাধ্য ছাত্ৰৰ নিচিনা এনেকে ৰৈ আছ যে কিয় মোৰ আজি খং এটা উঠি আছে কাৰ ওপৰত মই আহিছা ওপৰত কিয় ঐ খাটনিয়াৰ ই আৰু সি ৰাস্তাত দৌৰা খাই যা মই হে ধৰি আনিছো ইহঁতক সেইকাৰণে ইয়াৰ গাল ফুলি আছে ঐ কাজিয়া কিয় কৰিছিলি মই আছো তাক পিটিছো তইহে মাৰিলি নেকি পোৱা মাৰিছো কিয় মাৰিছিলি কাজিয়া কৰে কাষলতিৰ পৰা হাতটো উলিয়াচোন উলিয়া কি নাম শুনি আজি বাৰটো সোধা নাই নামটো ক তাকেতো কৈছং পিছৰ উপাধিটো ক শুনি নাম ৰাভা আৰু এনেকে আউজি আছ যে কিয় ভৰিয়ে ভৰ ল'ব নোৱাৰে নেকি চিধা হ একা কৰি থাকিলেনো কি হয় সেইডাল কেনেকুৱা চা কিহৰ কাৰণে কাজিয়া কৰিছিলি মই কাজিয়া কৰা নাই নহয় সিহে মোক আগতে এই গাছৰ ওপৰত থাকোঁতে শিলগুটি দলিয়াইছিলা হয় নেকি কিয় শিল দলিয়াইছিলি কৈছা কৈছা খোৱা বস্তু চোৱা বস্তু নাছে এইডাল আছো এইবিলাকে পাৰি আছে এইটো কি মাল এইটো কি বাহানো তই এইটোত থাক নাথাকো মই কিহৰ বাঁহ এইটো কাৰণনো হা এই মজা কাউৰীয়ে লোহাৰৰ বাঁহ বনাইছে নহ'লে কি তুই বনাইছা কি কি হ'ল সেই এডাল ধেমালি কৰিছো বা এইটো বঢ়িয়া বনাইছে দেই ছাৰক দেখুৱাবগে লাগিব ৰ এই বাঁহটো ক'ত পালি একবাৰ ক'লে বুজি নাপা নাই কি বে এডালৰ ব্যৱহাৰটো কেনেকুৱা চা তই কাক কেনেকে কথা কৈছ কি মাৰছা তেনেকা ভেকাহি মাৰি ধৰে মানুহক তেনেকা ভেকাহি মাৰি ধৰে কি হলে এইটো জীয়া চলাই কাঠি নিচিনা ভমককে মাৰিলে যে চা মই কিন্তু এইডালক দগা পিটি থৈছো নাই মই পটককে হাতটো নুঠাও বাৰু মোৰ পাগলা খংটো চা পাগলা খংটো উঠাই দিয়কচোন নাই নুঠে এতিয়া নুঠে উঠাই দিয়কচোন নাই নুঠে খংটো একেবাৰে গেৰুৱা পালেগে আৰু নাই নুঠে এই যা বাবা তই ধৰ মই আছো যা ধৰ চা ধৰ তেলত ভৰাই থকচোন এডালক কোনে ধৰিবলৈ যাবগে চা আপুনি যে সাংঘাতিক বুলি কৈছে এইটোনো কি সাংঘাতিক চা মুখ কেনেকে বনাইছে নেচাও কিয় কেনেকে এয়া চা লোহাৰ দেখিছ এইবিলাক তাৰ গজাল এই মজা কাৰেণ্টৰ কেবুলো আছে চি কোটা এইডাল আকৌ ইয়াত কিয় থৈছে কাৰেণ্ট গ'লে সিহঁতে লাইট ক'ৰ পৰা জ্বলাব কাউৰীয়ে লাইটটো জ্বলাইছে মিটাৰ বহুৱাই থোৱা আছে মূৰ্খ এইটোৰ পৰা তই কি বুজিলি নুবুজিছো চা এইটোৰ পৰা আমি এটা কথাই বুজিছো যে ধৈৰ্য একাগ্ৰতা অধ্যৱসায় নেৰা নেপেৰাকে লাগি থকাত আৰু তই চিন্তাটো চাচোন
দেখিছ কিমান সুন্দৰ বাঁহ এটা বনাইছে এটা চৰাই এই গুণা এনেকুৱা এটা তই বনাব পাৰিবি গছ বগাই ফুৰিব পাৰ মোটোহা কেজি আছ 105 মান আছো পাই দুটা জেগা খাই আছ পাৰিবি তই এনেকুৱা এটা বনাব মোৰ দোকানত গজাল আৰু তাঁ আছে চাহ এনেকুৱা ঘূৰণীয়াকে বাঁহ এটা বনাই কম্বল এখন লৈ কেটলিটো লৈ বহি থাকিবি হ'ব চাহ এক কাপ